হয় চাওক, বহু প্ৰতীক্ষিত যিখন শান্তি চুক্তি, এই শান্তি চুক্তিখন আজি বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ উপস্থিতিত স্বাক্ষৰ হ'ব আৰু ইতিমধ্যে আলোচনাপন্থীৰ এটা দল দিল্লীত গৈ উপস্থিত হৈছেগৈ আৰু স্বাভাৱিকতেই এটা প্ৰত্যাশা আৰু এটা সকলোৰে বাবে এটা ইতিবাচক খবৰ বুলিয়ে ক'ব লাগিব। আৰু যিহেতু প্ৰায় বিগত 44টা বছৰ আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসত যিবিলাক উত্থান পতন, যি ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হ'ল অসমীয়া সমাজ জীৱনে, যাৰ কাৰণে অসমৰ ৰাইজেও এই শান্তি চুক্তিখনক লৈ যথেষ্ট আশাবাদী। গতিকে এই সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত কিছু সংখ্যক লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে কি বিচাৰে এই শান্তি চুক্তিৰ পৰা, বা তেওঁলোকে কেনেধৰণে উপকৃত হ'ব, তেওঁলোকৰ পৰিয়াল কেনেধৰণে উপকৃত হ'ব, বা যিসকলে এই 44টা বছৰীয়া যি সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসত যিসকলে জীৱন উচৰ্গা কৰিবলগীয়া হ'ল বিভিন্ন পক্ষৰ সংঘাতৰ পৰিণতিত, সেইসকলে কেনেধৰণে উপকৃত হ'ব এই শান্তি চুক্তিৰ পৰা, এই বিষয়ে আমি কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম। আমাৰ সৈতে উপস্থিত আছে সদ্যহতে মূল সুঁতিলৈ উভতি অহা আলফা স্বাধীনৰ এগৰাকী প্ৰাক্তন সদস্য সুনীত চুতীয়া ওৰফে প্ৰশান্ত ৰাজখোৱা, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু আজি এটা প্ৰত্যাশাৰ দিন বুলিয়ে ক'ব লাগিব, সুদীৰ্ঘ 44টা বছৰ আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ যি পটভূমি, এই পটভূমিৰ অন্তৰালত আজি এখন শান্তি চুক্তি স্বাক্ষৰিত হ'বলৈ গৈ আছে, যিখন আজি বিয়লি ভাগত স্বাক্ষৰিত হ'ব। আপোনালোকে এই শান্তি চুক্তিৰ পৰা আপুনি কি আশা কৰে, বা কেনেধৰণে আপোনালোকৰ যি পৰিয়াল আছে, পৰিয়ালবিলাক কেনেধৰণে উপকৃত হ'ব বুলি আপুনি আশাবাদী? আচলতে কথাটো এনেকুৱা, আমি আলফাত অংশগ্ৰহণ কৰিছিলোঁ। আলফাৰ যিখন সংগ্ৰাম, ইয়াৰ লক্ষ্য আছিলে আচলতে অসমৰ সৰ্বাংগীন বিকাশ, লগতে সাৰ্বভৌম স্বাধীন অসম। আজি সুদীৰ্ঘ 44 বছৰৰ অন্তত যিটো আচলতে পৰিস্ফুট হৈ উঠিছে, শক্তিশালী ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ দ্বাৰা অসমৰ স্বাধীনতা সম্ভৱ কৰি তোলাটো যিহেতু আজিৰ দিনত অসম্ভৱ হৈ উঠিছে, কাৰণ সেয়া এটা বহু ত্যাগৰ এখন যুদ্ধৰ বিনিময়তহে সেই স্বাধীনতা আহিব। আৰু তেনে যুদ্ধ কৰিব পৰাকৈ বৰ্তমান অসমীয়া জাতি বা আলফাৰ যিটো আচলতে সবল সামৰিক স্থিতি, সেইটো বৰ্তমান দুৰ্বল বুলি ক'ব লাগিব। গতিকে এতিয়া আজি যি আলোচনাৰ যিটো প্ৰচেষ্টা চলিছে আজি, বা যি চুক্তি স্বাক্ষৰিত হ'বলৈ গৈ আছে, সেই চুক্তিত আমি আশা কৰিম আলফাৰ সংগ্ৰামখনৰ সৈতে বহুদিন জড়িত হৈ থকা এজন সদস্য হিচাপে, সৈনিক হিচাপে আমি আশা কৰিম এই চুক্তিখন আচলতে আলফাই যি উদ্দেশ্য আৰু লক্ষ্যত সংগ্ৰাম আৰম্ভ কৰিছিল, তাৰ 100% সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও যি নিপীড়িত অসমৰ মানুহৰ কাৰণে আমি সেই সংগ্ৰামখন কৰিছিলোঁ, এই চুক্তিৰ জৰিয়তে অসমৰ প্ৰত্যেকজন নিপীড়িত মানুহে প্ৰকৃততে সমগ্ৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ এটা সৰ্বাংগীন বিকাশৰ এটা ধাৰা যাতে বোৱাই আনিব পাৰে শান্তি চুক্তিয়ে। শান্তি চুক্তিয়ে হওক বা যিখন আজি অৰ্থনৈতিক কিবা ধৰণৰ পেকেজৰ কথা আছে, কেৱল কেইটকামান পইচা আমি দিল্লীৰ পৰা আনি পিনে আমি আলফাৰ সৈতে জড়িত থকা সদস্য বিষয়াসকলে ভাগ কৰি ল'ম। ভাগ কৰি লোৱাৰ পিছত আমি অলপ সুন্দৰকৈ জীয়াই থাকিম। বাকী আমি সংগ্ৰামত অৱতীৰ্ণ হৈ থকাৰ মুহূৰ্তত অসমৰ যিখিনি নিপীড়িত বঞ্চিত মানুহে আমাক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছিলে আৰু জীৱন পৰ্যন্ত উৎসৰ্গা কৰিছিলে আমাক বচাই ৰাখিবৰ কাৰণে। গতিকে সেইসকল মানুহক, সেইসকল নিপীড়িত বঞ্চিত মানুহক আমি এই শান্তি চুক্তিৰ জৰিয়তে কি প্ৰদান কৰিম, সেইটো আচলতে মূল বিষয় হ'ব। আৰু সেই বিষয়টোক যদি আমি মূল হিচাপে নলৈ কেৱল আমাৰ সা সুবিধাৰ কাৰণে, আমাৰ পৰিয়ালবিলাকৰ কিবা আৰ্থিক বিকাশৰ কাৰণে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে শান্তি চুক্তিখনে আচলতে অসমত পুনৰ এক বেলেগ ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব। আৰু মই এইখিনি ক'ব বিচাৰোঁ যে আমি সংগ্ৰামখন আগবঢ়াই লৈ যাওঁতে যিহেতু বহু অসমৰ মানুহে ঘূণীয়া হ'ল, বহুজন আচলতে মানুহৰ বুকুৰ আপোন মানুহ হেৰাই গ'ল। গতিকে ইয়াৰ পিছত আমি এই শান্তি চুক্তিখনৰ জৰিয়তে যি শান্তি প্ৰতিষ্ঠা কৰা আচলতে চিন্তা কৰিছে আমাৰ নেতৃত্বই, আলফাৰ নেতৃত্বই, গতিকে আলফা স্বাধীন আৰু আলফা বুলি যিহেতু বিভেদ হৈয়ে গ'ল, গতিকে এতিয়া এই সময়ত, এই মুহূৰ্তত মই ক'ব বিচাৰিম এইটোৱেই যে আমি